খুব সুন্দর কণ্ঠশিল্পী আমার মাঝে উপস্থিত এই মোমেন্টরে আমি আমার মাঝে সবাই একেবারে বহুত বহুত ধন্যবাদ। প্রথম কার্যসূচি পতাকা উত্তোলন। এইবাৰ আমি বহুতখিনি চেঞ্জেছ আগতকৈ বেলেগ বেলেগ কৰিছোঁ। যেনে ধৰক আমাৰ DRSটো লাইভ স্ক'ৰটো আহি থাকিব। DRS যিটো আমাৰ থাৰ্ড এম্পিয়াৰ বুলি কয় সেইটো আমাৰ চেঞ্জেছ হৈছে। আৰু আগতকৈ আপোনালোকে হয়তো দেখিছে ডেক'ৰেশ্যন কিছু চেঞ্জেছ হৈছে সেইখিনি। আৰু এইবাৰ কিমান টন আছে? আমাৰ 13 এইবাৰ ত্ৰয়োদশ। কেইদিন চলিব? এইটো আমাৰ আজিৰ পৰা ৰবিবাৰলৈকে মানে 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে চলি থাকিব। 5 দিনীয়া দল। এতিয়ালৈকে আমাৰ আজিতো ফাৰ্ষ্ট ডে। আমাৰ তেনেকৈ বিশেষ টীম নাথাকে। 18টা টীম অলৰেডি আহিছে। আমি ছেকেণ্ড ৰাউণ্ডৰ পৰা বহুতখিনি টীম অলৰেডি মাতিছোঁ। মানে আমি ছেকেণ্ড ৰাউণ্ডৰ পৰা কিছু টীমক দিম। দূৰৱতীয়া যিখিনি টীম থাকে সেইখিনি খেলিব দিগদাৰ কাৰণে সিহঁতক ছেকেণ্ড ৰাউণ্ডৰ পৰা দিম। তো মোটামুটি আমি ভাবিছোঁ আমি 32 টীম ৰাখিম বুলি কৈছিলোঁ, যদিও অকণমান অসুবিধাৰ ক্ষেত্ৰত আমি হয়তো বঢ়াব লাগিব পাৰে। মানে 50তকৈ বেছি টীম? 50তকৈ বেছি নাৰাখোঁ আমি। আৰু আমাৰ যোৱা বছৰটো আমাৰ 47 টীম জইন কৰিছিলে। আমি সিমানো নাৰাখোঁ, মেক্সিমাম 40। প্ৰাইজ কেনেকুৱা ধৰণৰ আছে? প্ৰাইজ আমাৰ যোৱাবাৰ আমাৰ 80,000 আছিলে। ইমান অকণ বঢ়াই আমি 1 লাখ টকা কৰিছোঁ। আমাৰ প্ৰথম পুৰস্কাৰ আমাৰ সন্মানীয় বিধায়ক হেমন্ত ঠাকুৰীয়াদেৱে তেখেতৰ পিতৃৰ নামতে উৎসৰ্গা কৰিছে। আৰু আমাৰ ছেকেণ্ড প্ৰাইজটো দিছে আমাৰ ৰাজেন নাথ ডাঙৰীয়াই তেখেতৰ মাতৃৰ নামত। আৰু সেইটো আমাৰ 50,000। যোৱা বছৰ 40,000 টকা আছিলে, এইবাৰ 10,000 টকা বঢ়াইছে। আৰু লগতে ট্ৰফিকেইটাও ভাল চাগে আপোনালোকে দেখিছে। আৰু থাৰ্ডটো দিছে আপোনাৰ নগেন্দ্ৰনাথ হালৈয়ে তেখেতৰ মাতৃৰ নামত। এই কিমান সেইটোৰ? 20,000 দিছে। যোৱা বছৰ বিভিন্ন দিশত আপোনালোকৰ পুৰস্কাৰ থাকে? পুৰস্কাৰ আছে। আমাৰ কুইজৰ কাৰণে আছে। আমাৰ ডেকাথলনে আমাক বহুতখিনি হেল্প কৰে প্ৰত্যেক বছৰে। এইবাৰ অকণমান HR প্ৰব্লেমৰ কাৰণে ইহঁতে ডিলে কৰিছে, কিন্তু অহাকালিৰ ভিতৰত আহি যাব তেখেতসকলেও। ইষ্টাৰ্ণে বিশেষকৈ সহায় কৰে। বেট টেট কিবা কিবি আমাক দি দিয়ে উপহাৰ হিচাপে। দৰ্শকৰ সহায় আগৰ বছৰটো আপোনালোকে নিশ্চয় দেখিছে বহুত সাফল্য। এইবাৰ আমি আশা কৰিছোঁ সিমানখিনি সাফল্যমণ্ডিত হ'ম।